এইবাৰ দৰিদ্ৰ ঘৰৰ পৰিয়ালৰ সন্তানৰ জয়যাত্ৰা। ৰাজ্য চৰকাৰক দুখীয়া দৰিদ্ৰ পৰিয়ালৰ কৃতিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষা আৰু কেৰিয়াৰ গঢ়াৰ ক্ষেত্ৰত দাবী কৰিলে আৰ্থিক সাহায্যৰ। পিতৃহাৰা দুৰ্ভগীয়া পৰিয়ালৰ সন্তান উজলিল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত। আৰ্থিক দৈন্যতা আৰু পিতৃৰ দুখৰ মাজতে মাতৃৰ মুখত সুখৰ হাঁহি বিৰিঙালে মানসী চলিহাই। উল্লেখযোগ্য যে পিতৃৰ মৃত্যুৰ পিছত মাতৃয়ে মানসীক পঢ়ুৱাবলৈ বিকল্প ব্যৱস্থা লৈছিল নাৰিকলৰ লাৰু পিঠা বনাই বিক্ৰী কৰাৰ সিদ্ধান্ত। মানসীয়ে মঙলদৈ নোভা পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 4টা বিষয়ত লেটাৰ নম্বৰ লৈ 82.8%ৰে ওদালগুৰি জিলাৰ অতি পিছপৰা খাছ বোকৰাঝাৰলৈ গৌৰৱ কঢ়িয়াই অনাত গাঁওবাসী উৎফুল্লিত হৈ পৰে। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। নমস্কাৰ, মোৰ নাম মানসী চলিহা। মই নভা পাব্লিক ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ আৰু মই 82.8% লাভ কৰিবলৈ সক্ষম হৈছোঁ। মই এইখিনি নম্বৰ পাই মই 4টাত লেটাৰ পাইছোঁ, অসমীয়া, বিহু আৰু জিঅ'গ্ৰাফী এডুকেশ্যন। কিমানখিনি নম্বৰ পাইছিলা? মই বিহুত পাইছোঁ 92, অসমীয়াত 90 আৰু এডুকেশ্যনত 89, জিঅ'গ্ৰাফীত 85, পিছত 58। তোমাৰ এইখিনি কৃতিত্বৰ বাবে তুমি প্ৰথম ধন্যবাদটো তুমি কাক দিবা? মই এইখিনি লাভ কৰাৰ বাবে প্ৰথমতে মই স্কুলৰ ছাৰ বাইদেউসকলক ধন্যবাদ দিব বিচাৰিম। তেওঁলোকে মোক যিখিনি ছাপোৰ্ট কৰিছে আৰু মোৰ লগত যিমানখিনি কথা ভালদৰে আলোচনা কৰি শিকাই দিছে, সেইখিনিৰ কাৰণে মই তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু লগতে মোৰ মাকো মই ধন্যবাদ দিবলৈ খুজিম, কাৰণ মায়ে মোক প্ৰয়োজনীয় বস্তু গোটেইখিনি সময়মতে পোৱাই দিছে। আৰু মোৰ ওচৰ চুবুৰীয়া বা বৰদেউতা সকলোকে মই ধন্যবাদ জনাম। সকলোৱে মোক বহুতখিনি ছাপোৰ্ট কৰিছে আৰু ভালদৰে কথাবোৰ বুজাই দিছে, উৎসাহিত কৰিছে। মই এতিয়া এজন ভাল নাগৰিক হ'ম বুলি প্ৰথমতে কৈছোঁ। তাৰপিছত লগতে মই লাইব্ৰেৰী ছায়েন্সত পঢ়িম বুলি বাছি লৈছোঁ। মায়ে অশেষ কষ্ট কৰি মোক পঢ়ুৱাইছে। মায়ে পিঠা পনা বনাই বিক্ৰী কৰে, মানুহবিলাকে অৰ্ডাৰ দিয়ে মাৰ তাত, তেনেকৈ বনাই মায়ে মোক পঢ়ুৱাইছে যথেষ্টখিনি কষ্ট কৰি। আৰু সেই হিচাপে মই ৰিজাল্টটো পাই অত্যন্ত সুখী বুলিও ক'ব নোৱাৰি। মায়ে হয়তো আৰু অলপ বিচাৰিছিলে, সেইখিনি মই আৰু অলপ চেষ্টা কৰিব লাগিছিল আগলৈ যাতে আৰু মই কৰিব পাৰোঁ। তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। ইমান দুখৰ মাজতো তুমি যে সুকৰ্মে উত্তীৰ্ণ হৈছা, তুমি কি ক'বা? তেনেকুৱাকে ক'বলৈ গ'লে দেউতা নাই বুলি মানে মই ইমান দুখ কৰি গ'লেও নহ'ব। মই জীৱনত সদায় আগবাঢ়ি যাব লাগিব আৰু মায়ে মোক যথেষ্টখিনি সহায়, মানে মৰম চেনেহ দেউতাৰ দৰে গোটেইখিনি কৰিছে। তেনেকৈয়ে মই আগবাঢ়ি যাবলৈ বিচাৰিছোঁ আৰু আগলৈ। তেওঁলোকে নিজৰ অধ্যয়ন ভালদৰে ৰাখি লগতে শিক্ষকসকলৰ কথা ভালদৰে শুনি নিজৰ কৰ্ম নিজে সদায় কৰি গৈ আগুৱাই যাব লাগে সকলোৱে। সেইখিনিয়ে আৰু। মাতৃ হিচাপে মই সুখী হৈছোঁ আৰু তাইৰ যিখিনি নম্বৰ পাই আগবাঢ়ি গৈছে সেইখিনিত মই সুখী হৈছোঁ। আৰু অকণমান মই বিচাৰিছিলোঁ, হ'লেও তাই যিখিনি পাইছে সেইখিনি মই এতিয়া সন্তুষ্ট। পঢ়া শুনাৰ দায়িত্বটো মই এতিয়া প্ৰথমতে মই বেলেগ এখন দোকানত যাই কাম কৰিলোঁ। কৰি আহি মই ঘৰত নিজে ব্যৱসায় আৰম্ভ কৰিছোঁ। এই লাড়ু পিঠা, নাৰিকলৰ লাড়ু পিঠা তেনেকৈ বিক্ৰী কৰোঁ। কৰি তেনেকৈ চলাই নিছোঁ। তাৰ বাহিৰে বৰদেউতাক আছে, বৰমাহঁত আছে, খুৰাক আছে, তেনেকৈ বেছি প্ৰয়োজন হ'লে কওঁ তেওঁলোকক, বা তেওঁলোকে নিজে দিয়ে। সেনেকৈ আগবঢ়াই লৈ গৈছোঁ আৰু এইখিনি। চৰকাৰে ফালৰ পৰা কিবা আঁচনি পাইছেনে? অৰুণোদয়টো পাইছোঁ। আৰু কিবা তেনেকৈ? আৰু তেনেকৈ একো পোৱা নাই। আজিকালি PMG হৈ আছে আৰু PM কিষাণটো দি আছে চৰকাৰৰ ফালৰ পৰা। বাকী একোৱে পোৱা নাই। অৰুণোদয়টো পাইছোঁ। আজি 2 বছৰ হ'ল অৰুণোদয়টো পোৱা। তেনেকৈও কিছুমান ধৰক আগবঢ়াই নিছোঁ তাইক। সেইটো পইচাৰেদি মই কিছুমান লাগতিয়াল বস্তু লৈ দিছোঁ। আৰু বাকী মই এনেকৈ যিখিনি মই আগবাঢ়িব পাৰিছোঁ মই তেনেকৈ তাইক দিছোঁ। টিউশ্যন দিছোঁ যদিও মোৰ টিউশ্যনৰ ছাৰহঁতেও মোৰ পৰা 1 টকাও লোৱা নাই। তেনেকৈ মোক 8ৰ পৰা টিউশ্যন দিলোঁ। 2টা ছাৰ আছে টিউশ্যনৰ, তেওঁলোকে 1 টকাও লোৱা নাই, তেনেকৈ পঢ়াইছে। স্কুলৰ পৰাও মোক বহুতখিনি সহায় কৰিছে।
তেওঁলোকৰ পৰা মই বহুত সহায় পাইছোঁ। ধৰক বেলেগৰ পৰা যদি বেছিকৈ লয়, মোৰ পৰা অকণমান কমকৈ লৈছে, তেনেকৈ মই আগবাঢ়ি গৈছোঁ আৰু। ছোৱালীজনী উচ্চ শিক্ষাৰ কাৰণে BTC চৰকাৰ বা অসম চৰকাৰ কি আহ্বান জনাব? তেওঁলোকক মই এতিয়া আহ্বান জনাম যে ছোৱালীজনীয়ে যিটো পঢ়িম বুলি এতিয়া মানে বাছি লৈছে, হয়তো মই গোটেইখিনি আগবঢ়াব নোৱাৰিব পাৰোঁ। তেওঁলোকৰ পৰা মই অলপ সহায় বিচাৰিব মানে সাজু কৰিছোঁ আৰু তেওঁলোকক। হয়, তেওঁ যাতে ছাৰক মই এইটোৱে আহ্বান জনাইছোঁ, মোক অলপ মানে সহায় কৰে আৰু আৰ্থিকভাৱে, তেতিয়াহ'লে মই আগবাঢ়ি যাবলৈ পাৰিম আৰু। তাৰমানে এইটো এটা বৃহৎ সাফল্য বুলিয়ে ক'ব লাগিব। আমাৰ ই পিছপৰা অঞ্চলটোৰ পৰা এনেকৈ এটা ভাল ৰিজাল্ট কৰি পেলাই আমাৰ ভতিজাজনী পাছ কৰিছে। তাৰ কাৰণে ভতিজাজনীক মই অশেষ ধন্যবাদ জনাইছোঁ। কোনো হেঙাৰে যে বাধা দিব পৰা নাই। গতিকে তাই ভৱিষ্যত ভাল হওক, ইমানে। মই পোনপ্ৰথমে স্বদেশ নিউজ স্বদেশ নিউজ যিটো আপোনাৰ পৰ্টেল চেনেল লগত ধন্যবাদ জনাইছোঁ। তেওঁলোকে যে আমাৰ এই সুখ্যাতিয়ে পাছ কৰা ছোৱালীজনীক আহি সাক্ষাৎকাৰ এটা লৈছে, তাৰ বাবে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পোনপ্ৰথমে। আৰু দ্বিতীয়তে, এনেকুৱা এটা আৰ্থিক দুৰৱস্থাৰ কাৰণে ছোৱালীজনী যাতে শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি নৰল, যথেষ্টখিনি কৃতকাৰ্যতাৰে পাছ কৰিলে, তাৰ বাবে মই ছোৱালীজনীকো ধন্যবাদ জনাইছোঁ। আৰু তাৰ দেউতাক নাই। দেউতাক আজি বিগত 4 বছৰ আগতে ইহসংসাৰৰ পৰা বিদায় লৈছে। তথাপিও তাই সেইটো অভাৱ অনুভৱ কৰিব দিয়া নাই আমি। তাই আগুৱাই গৈ আছে। মেট্ৰিকো পাছ কৰিলে। মঙলদৈৰ পৰা যিখন প্ৰাইভেট স্কুলৰ পৰা নভা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কৃতকাৰ্যতাৰে পাছ কৰি ওলাই আহিছে। আৰু ভৱিষ্যত যাতে তাই যিখিনি আশা কৰিছে সেইখিনি পঢ়িব পাৰে, তাৰ কাৰণে আমি যিখিনি পাৰোঁ যৎপৰোনাস্তি চেষ্টা কৰি যাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।